নমস্কাৰ, কেইজনমান পৰিৱেশ কৰ্মীৰ সৈতে মই উপস্থিত আছো আৰু খুব ধুনীয়া এটি যাত্ৰা আৰম্ভ কৰিছে আজি। সেউজ যাত্ৰা নাম দিছে তেখেতলোকে, সেউজ যাত্ৰা। এফালে আছে ভাইটি জিজ্ঞাসজ্যোতি মৰাণ আৰু এফালে আছে আমাৰ ভাইটি সুমিত আৰু এফালে আছে নিৰঞ্জন। আটাইকেইজন প্ৰকৃতিৰ সম্পৰ্কে বিভিন্ন ধৰণে গৈ থাকে আৰু প্ৰকৃতিৰ সম্পৰ্কে এক বিশেষ অসমৰ জাতিপক্ষী দেওহাঁহ বুলি ক'লে মানে ধৰক গুগল বা বিভিন্ন ধৰণৰ মাধ্যমত চাৰ্চ কৰি সকলোৱে গম পায়। কিন্তু দেওহাঁহজনীনো আচলতে দেখিবলৈ কেনেকুৱা, দেওহাঁহ ক'ত থাকে, দেওহাঁহবোৰ কিয় হেৰাই গৈছে, সেই কথাখিনি বহুতেই নাজানে। বহুতেই আমাৰ খাল বিলত চৰি থকা চাকৈ চকুৱা, ধৃতৰাজ, সেইবিলাককে দেওহাঁহ বুলি ভাবে। কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ কলেজ শিক্ষানুষ্ঠান আদিত বক্তব্য দিবলৈ মাজে সময়ে যাওঁ, তেতিয়াই যদি সুধো দেওহাঁহ দেখিছানে, সকলোৱে দেখিছো বুলি কয়। আৰু শেষত আমি যদি সুধো কেনেকুৱা, তেওঁলোকে বিৱৰণ দিয়ে যে সেইটো চাকৈ চকুৱা, ধৃতৰাজ। চমুকৈ আমাৰ যাত্ৰাৰ উদ্দেশ্য এইখিনিয়ে যে অসমৰ প্ৰতিটো প্ৰান্তৰ মানুহে জাতীয় পক্ষী দেওহাঁহৰ বিষয়ে অধ্যয়ন কৰক আৰু অতিশয় সংকটজনক স্থিতিত থকা এই হাঁহবিধৰ সংৰক্ষণৰ কাৰণে। মই জনাত তোমালোকে একেলগে কিমানটা দেওহাঁহ দেখিছিলে? হয়, আমি একেলগে প্ৰায় 8টামান দেওহাঁহ একেলগে দেখিছোঁ। একেলগে দেখিছিলা? হয় হয় হয়, দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ ভিতৰতে দেখিছোঁ আমি। হয় হয় হয়। আৰু খুব ধুনীয়া এটা যাত্ৰাৰ উদ্দেশ্য লৈ পেলাই তোমালোকে ক'লৈকে যাবা? আমাৰ স্থান আমি প্ৰথমে মাজুলী বুলি চাইছিলোঁ, তয় কৰিছিলোঁ। তাৰপিছত এতিয়া আজি ধেমাজি ডিষ্ট্ৰিক্ট পাওঁগৈ বুলি তালৈকে যাওঁ বুলি আছোঁ। হয় হয় হয়। আচ্ছা নিৰঞ্জন, কি ক'বা? ইমান ধুনীয়াকৈ ওলাইছে আৰু চাইকেলেৰে। তাকে মই যাব পৰা নাই, সেইটো কাৰণে দুখ লাগিছে। হয় হয় কিন্তু সিহঁতে গৈছে, বহুত ভাল লাগিছে। আৰু লগত লিফলেট কিছুমান লৈ গৈছে, এইখিনি লৈ গৈছে। ৰাস্তাতে এৱাৰনেছ সৰু সুৰা কিছুমান ডিষ্ট্ৰিবিউচন কৰি যাব, সেইটোৱে ভাল লাগিছে। আমাৰ লগৰ খিনি গৈ আছে, ভাল লাগিছে। আমাৰ এনেই উদ্দেশ্য মাজুলী, কিন্তু আমি ৰৈ ৰৈ যাম। যদি বাটে পথে আমাক ধৰক স্কুল ৰূপাইত আছো, ৰূপাইৰ পৰা আমি এতিয়া তেখেতলোকে ওলাব, গৈ থাকিব আৰু মানে যিটো যাত্ৰা পথ দিব অকণমান যদি আপোনালোকে দেওহাঁহৰ সম্পৰ্কে আপোনালোকে পাৰিব আৰু সুবিধা সুধিব পাৰিব। আছে অল দা বেষ্ট, পুনৰবাৰ শুভেচ্ছা জনাইছো। কিবা এটা ভাল এই গোটেই অল দা বেষ্ট। ঠিক আছে ভাইটি, কি খবৰ? কি কবা? ভাল লাগিছে, লগৰকেইটাই ইমান দেওহাঁহ পইচা থাকিলে সিহঁতক ভালকে যাওক, যাতে যাতে। আমি সকলো শুভেচ্ছা জ্ঞাপন কৰিছো, গতিকে থেংক ইউ। অল দা বেষ্ট, অল দা বেষ্ট, থেংক ইউ, অল দা বেষ্ট।